অসম চৰকাৰৰ কৰ্মচাৰীলৈ দুটাকৈ ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। অসম চৰকাৰৰ চাকৰিয়াললৈ গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে কেইবাটাও ডাঙৰ ঘোষণা। 1 এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব ইউনিফাইড পেঞ্চন আঁচনি। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে কাৰ্যকৰী হ'ব এই ব্যৱস্থা। ইয়াৰ জৰিয়তে দুটা পৰ্যায়ত পেঞ্চন লাভ কৰিব কৰ্মচাৰীসকলে। ইয়াৰ ফলত 10 বছৰ থকাসকলে এটা নিয়মিত পেঞ্চন লাভ কৰিব। 25 বছৰ চাকৰি থকাসকলে আন এটা পৰ্যায়ত নিয়মিত পেঞ্চন লাভ কৰিব। চৰকাৰী চাকৰি লাভ কৰা কোনো কৰ্মচাৰীয়ে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হ'লে তেওঁৰ পৰিয়ালে 1 কোটি টকাৰ সাহায্য লাভ কৰিব। চৰকাৰী কৰ্মচাৰী লাভ কৰা লোকৰ মৃত্যু হ'লে 60 বছৰ পৰ্যন্ত পৰিয়ালৰ লোকে একে দৰমহা বেংক একাউণ্ট যোগে লাভ কৰিব। চৰকাৰী কৰ্মচাৰীয়ে আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ ঋণ ষ্টেট বেংকৰ পৰা লাভ কৰিব পাৰিব। এই আপোন ঘৰ ঋণৰ পৰিমাণ 30 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। শেহতীয়াকৈ নিয়মীয়াকৰণৰ পাছত শিক্ষক-শিক্ষয়িত্ৰীসকলে চৰকাৰী সুবিধা লাভ কৰিব। নিয়মীয়া শিক্ষকসকলে লাভ কৰিব মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনা আঁচনিৰ সুবিধা। অনাগত দিনত নিয়মীয়া শিক্ষকসকলে জ্যেষ্ঠতাৰ ভিত্তিত বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক, অধ্যক্ষ পদতো নিযুক্তিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। আহিবলগীয়া দিনত পাৰস্পৰিক ট্ৰেন্সফাৰৰ সুবিধাও লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। এই সুবিধা 2026তে লাভ কৰিব পাৰস্পৰিক ট্ৰেন্সফাৰ সুবিধা। লগতে নতুনকৈ নিযুক্তি লাভ কৰা 90% শিক্ষক-শিক্ষয়িত্ৰীয়ে পেঞ্চনৰ সুবিধাও লাভ কৰিব। আনফালে জলসিঞ্চন বিভাগৰ সংলগ্ন বিষয়া কৰ্মচাৰীলৈ কঠোৰ জাননী প্ৰদান। এসপ্তাহৰ ভিতৰত পূৰ্বস্থানলৈ যাব লাগিব সংলগ্ন বিষয়া কৰ্মচাৰী। ইয়াৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাৰি কৰিছিল এক নিৰ্দেশ। স্থান এৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে 7 ফেব্ৰুৱাৰী সময়সীমা নিৰ্ধাৰণ কৰিছিল সকলো বিভাগক। কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ কৰা নাছিল জলসিঞ্চন বিভাগৰ একাংশ কৰ্মচাৰীয়ে। অৰ্থাৎ এসপ্তাহৰ ভিতৰতে পূৰ্বে যোগদান কৰা স্থান পুনৰ যোগদান কৰিব লাগিব এইসকল কৰ্মচাৰীয়ে। আপোনালোকে এনেকুৱা ধৰণৰ খবৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।